Okay, so let us start. X-ray কি হয় ঠিক আছে তো আজি আমি X-ray ওপৰত পঢ়িম X-ray 7.3 unit তো X-ray কি হয় we can define X-ray or X radiation as a form of electromagnetic radiation এগুলা কি হয় electromagnetic radiation বা waves হয় they are powerful waves of electromagnetic energies এগুলা কি হয় waves হয় powerful waves electromagnetic energy. Most of them have wavelength ranging from 0.01 to 10 nanometers. সিহঁতৰ wavelength টো মানে কিমান হয় 0.01 ৰ পৰা 10 nanometers লৈকে যাব পাৰে okay 0.01 ৰ পৰা 10 nanometers সিহঁতৰ wavelength টো যাব পাৰে আৰু frequency কিমান হয় সিহঁতৰ 30 petahertz to 30 exahertz ৰ সমান হ'ব পাৰে frequency সিহঁতৰ frequency কিমান হ'ব পাৰে 30 পৰা 30 petahertz to 30 exahertz and energy in the range 100 electron volt to 100 electron volt to 100 kilo electron volt okay তাৰ পিছত আহিলে আজি তো বহুত ইজি চেপ্টাৰ হয় খালি তোমালোকে পঢ়ি গলে হ'ল আৰু ইয়াতে আহিব পাৰে আহাৰ কি আছে মই কৈ দিম পিছত who invented the X-ray X-ray কোনে ইনভেন্ট কৰিছিলে the German physicist William Röntgen is typically credited for the discovery of X-rays in 1895 because he was the first to comprehensively study them though he is not thought to be the first to have seen and perceived their effects মানে উইলহেম ৰনটংগে he X-ray to discover কৰিছিলে 1895 okay because কিন্তু he নিজে ভাবা নাছিলে যে he first বুলি দেখিছে he ভাবিছে কি আগতেও বহুতে X-ray খন দেখিছে বুলি he নিজকে ক্ৰেডিট দিব বিচাৰা নাছিলে okay এতিয়া হলগে how does তোমালোকৰ এইটো কোৱেশ্চন আহিব পৰা who invented X-ray এইটো just এইটো তোমালোকৰ নামটো মনত ৰাখিবা উইলহেম ৰনটেং আৰু 1895 okay next holge how do X-rays work they are produced when high velocity electrons collide with the metal plate যেতিয়া high velocity electrons বিলাক কি হয় এখন metal plate ত collide কৰে এখন metal plate ত গৈ লগ লাগে তেতিয়া কি হয় they thereby giving energy as X-rays and themselves absorbed by the metal plate মানুহে তোমালোকে কেতিয়াবা না কেতিয়াবা লাইফত X-ray কৰাই চাই কিবা না কিবা কাৰণত ঠিক আছে কেতিয়াবা কাবাৰ বেমাৰত কেতিয়াবা হাত ভাঙিলে ভৰি ভাঙিলে বা কিবা দাঁতৰ হলেও মানুহে X-ray কৰাই ঠিক আছে লাইফত কেতিয়াবা না কেতিয়াবা কৰাব লগিয়া হয় আৰু যদি কাবাৰ কৰোৱা নাই কেতিয়াবা কাবাৰ লগত গলো মানুহে দেখা পাইছে X-ray মেচিন টো X-ray মেচিন খন কেনেকুৱা হয় বা X-ray খন কেনেকুৱা হয় নিজৰ নকৰালে তোমালোকে X-ray অন্তত কাগজখন দেখিছা কেনেকুৱা হয় এখন ব্ল্যাক কালাৰত ইমেজ টো হেতি হেৰি কৰি দিয়ে দেখাই দিয়ে যদি বোন হয় বোনৰ ভিতৰখিনি দেখাব পাৰি ঠিক আছে বডিৰ মেছেজ কি আহিছে মুস্কিল মুকসিদুল হক কোৱাচোন কি প্ৰবলেম হৈছে Okay, so তোমালোকে নিজে লাইফত মুজুৰে X-ray তোমালোকে দেখিছাই কেনেকুৱা হয় কি কথা মেচিন টো আনকি দেখিছা আৰু কোনবা কৰায়ও পাইছে তো এতিয়া এতিয়া আমি কি চাব লাগিব ইয়াতে কামটো কেনেকে কৰে মেচিনটোৰ they are produced with high velocity electron যেতিয়া high velocity electrons metal plate collide কৰে তেতিয়া আমি কি দেখো X এটা high energy giving the energy as X-rays and themselves absorb as the metal plate okay এটা কি হৈছে the X-ray beam travels through the X-ray beam travels through the air and comes in contact with the body tissues and produce an image on a metal film okay ইয়াতে কি কৈছে X-ray যোনটো beam হয় হেতু এয়াৰ দি আহিব আমি যে দেখো যে মানুহ এটা যেতিয়া X-ray প্লেট খনত লগাই দিয়ে এটা মেচিন এটা আহি এনেকে ক্লিক কৰে তাৰ ক্লিক মানে এটা ৰে এটা ওলাই হেতু কি হয় X-ray beam টো ওলাই যায় আৰু এয়াৰ থ্ৰু দি আহে okay
এয়াৰৰ থ্ৰু দি আহে আৰু কাম ইন কন্টেক্ট উইথ দ্য বডি টিস্যু আৰু বডি টিস্যুজ গৈ তাত গৈ লাগেগে আৰু তাৰ পিছত কি হয় এখন ইমেজ প্ৰডিউচ কৰে and produces an image on a metal film. Soft tissues like organs and skin cannot absorb the high energies. Soft tissues like organs and skin cannot absorb the high energy rays and beam passes through them. Okay. কিছুমান soft tissue আমাৰ যোনবিলাক organs আছে ভিতৰৰ organ বিলাক like liver, then pancreas এইবিলাক organ বিলাকে কি হয় soft হয় বহুত সিহঁতৰ high energy সিহঁতি ল'ব নোৱাৰে okay and beam passes through them আৰু beam টো কি হয় ভিতৰৰ pass কৰা হয় dense material inside our bodies like bones absorb the radiation তো কিছুমান এই যে লিভাৰ সিভাৰ এইবিলাকত এক্সৰে জেনেৰেলি নকৰে ওকে এইবিলাকত ব্লাড টেষ্ট কৰা কাৰণে ডেন্স সৰি dense material inside our bodies like bones absorb the radiation যোনবিলাক আমাৰ bones আছে সিহঁতি সেই x-ray radiation টো যোনটো beam of light আহে হেতু হেতি absorb কৰিব পাৰে সেইকাৰণে হাত সাত বিলাকৰ x-ray কৰায় ঠিক আছে ইয়াতে হাত এখনৰ x-ray কৰাই দিছে ইয়াতে হাত এখনৰ x-ray কৰাইছে ঠিক আছে এই হাতখনৰ x-ray এনেকে x-ray মেচিন টো ওচৰত এনেকে আনি দিছে লাইট beam of light আহিছে মানে ইলেক্ট্ৰনছ আহিছে একদম হাই এনাৰ্জি তাৰ পিছত সেই হাতৰ বোনছত কি হৈছে লগ এটা ষ্ট্ৰাইক কৰিছে ষ্ট্ৰাইক কৰাৰ পিছত ইয়াৰ ইমেজটো কি হয় এক্সৰেত ওলাই গৈছে ঠিক আছে ইতে ইয়াৰ হাতৰ আঙুলিৰ ভিতৰত বা হাতখনৰ ভিতৰত কি কি হৈছে আমি ইয়াতে এক্সৰেখন চালে ভালদৰে ধৰা পৰিব এটো ডক্টৰে ক'ব ইয়াৰ ভিতৰত কি কি হৈছে নেক্সট ওয়ান মাছ লাইক এ ক্যামেরা এক্সরে এখন কি হয় ক্যামেরা টাইপৰ camera nisnake almost কাম to kore much like a camera the x-ray film develops depending on the areas which were exposed to the x-rays okay then while white areas show the denser tissues such as bones which have absorbed the x-rays whereas black areas on an x-ray represent areas where the x-ray have passed through the soft tissue yate ki koise so white areas show the denser tissues okay white area কোনখিনি এইখিনি white area এইখিনি হলগে তোমালোকৰ white area white area কি denser tissue আমাৰ হাতৰ এইখিনি বস্তু এইখিনি denser tissues হয় ঠিক আছে আৰু যোনখিনি small tissues এইবিলাক কি black dot আহে বুলি কৈছে whereas black areas on the x-ray represent the areas which have passed through the soft tissues যোনবিলাক black area dot আহে সেইবিলাক আমাৰ soft tissues হয় okay then properties of x-ray x-ray ki properties ase they have shorter wavelength of the electromagnetic spectrum your wavelength to small hoy requires higher voltage to produce x-ray your ki hoy higher voltage lage x-ray produce koribole heto higher voltage lage they are used to capture the human skeleton defect shorter wavelength as a electromagnetic spectrum okay then he requires higher voltage to produce x-rays voltage to bahut lage mane bahut high voltage eta lage amar x-ray film khon ulabo karone okay tar pisot ki koise they are used to capture the human skeleton defect human skeleton defect mane dora manuhor kiba problem hoise hat bangise bhori bangise ba dator kiba problem okay
আৰু বা লাংছৰ কিবা প্ৰব্লেম বা কিবা কিবি আৰু এইবিলাক ধৰণৰ তো এইবিলাকৰ হিউমেন স্কেলিটন ডিফেক্টছ এইবিলাকৰ কাৰণে সেইবিলাকত কি হৈছে চাবৰ কাৰণে ভিতৰৰ পৰ্চন ভালদৰে চাবৰ কাৰণে এক্সৰে লাগে তাৰপিছত কি কৈছে চোৱা দে ট্ৰেভেল ইন এ ষ্ট্ৰেট লাইন এণ্ড ডু নট কেৰি এনি ইলেক্ট্ৰিক চাৰ্জ they travel in a straight line সিহঁতি straight line ত যায় okay যে যোনটো ইলেক্ট্ৰন বিম আহে সেইটো straight line ত যায় and do not carry an electric charge with them কোনো ইলেক্ট্ৰিক কাৰেন্ট নাহে ইয়াতে okay straight line ত যায় but electric current নাহে কি আহে electrons আহে they are capable of traveling in vacuumতো এই x-ray যোনটো ৰেডিয়েশন বা বিম হয় সেইটো ভেকুৱামতো যাব পাৰে ভেকুৱাম মানে কি এমটি এটা ৰুমতো হেতি ফ্লো কৰিব পাৰে ইজিলি ওকে এনেকুৱা নহয় যে অকল মানে ভৰা ৰুমতহে এক্স-ৰে বিমে ৱৰ্ক কৰিব একো হেনেকুৱা নহয় এমটি আৰু ভেকুৱাম স্পেচতো হেতি ৱৰ্ক কৰে এক্স-ৰে Next holge types of X-ray. Kiman types of X-ray ase. Okay. Types of X-ray. Medical science recognizes different types of X-rays. A few important types of X-rays are given in the points below. Ki hoy standard computed tomography. Etu eta type of X-ray hoy. SCT buliu koy. Thik ase. Etu naam holge SCT. Standard computed tomography. Types of X-ray ki standard computed tomography. Then kidney, ureter, and bladder X-ray. Ureter X-ray naam. Kidney, ureter, and bladder X-ray. Students, please tumalke mic bila up koi rakha. Okay, next ki koi asilo. Teeth and bone X-ray. Datoru X-ray thake. Chest X-ray. This X-ray is very common. Chest or X-ray both common hai. Lungs X-ray. Abdomen X-ray. Abdomen mane stomach. Okay, stomach oru X-ray kore. Chest oru X-ray. This is SCT, Standard Computed Tomography. Kidney, ureter, bladder X-ray. Teeth and bones X-ray. Etu important hoy. Types of X-ray porikhat ahi thake generally. Chest X-ray, lung X-ray, abdomen X-ray. Okay. So next, manke pisot likhi laba notes to didim. Next is your X-ray uses or X-ray application in industry and medical field. Mane ki X-ray uses ase ba ki application heto. X-ray ki application hai industry or medical field or. Okay, so since the discovery of X radiation, they are used in various fields for various purposes. Jante bahut fields are bahut purposes use kora hoy. Some key uses of X-ray are given below. Some key uses of X-ray are given below. Okay. Okay, first holge ki medical science, security, astronomy, industry, restoration. Medical science to ami janu maximum ji moi tumalok etia ami kollu heblak sob medical science or kothai kollu. Medical science mane bemar ajar ami X-ray korile dhora pore bostu blak thik ase. Then holge security to ami X-ray use koribo paro. Keneka use koribo paro hetu ami pistolot chai asu. Astronomy to ami X-ray use koribo paro. Astronomy keneke use koribo dhora আছে তলত astronomy ধৰা আমি কিবা objects বিলাক চাবলে আকাশৰ বস্তু কিছুমান celestial objects বিলাক চাবলে আমি x-ray কিছুমান special machines আছে for astronomy purpose use কৰা হয় then industry কিছুমান industry to use কৰা হয় restoration to use কৰা হয় এতিয়া এটো এটা important আছে ক'ত use কৰা হয় medical science security astronomy industry আৰু restoration okay so next to some Next is a medical use. Medical user. Okay, they are used for medical purpose to detect breakage in human bones. It already ami koise. Security. So security keneke use kora. They are used to scanner. They are used as a scanner to scan the luggage of passengers in airport, rail terminals, and other places. Ami je ketiba airport ot gole amar bostu blak check kore.
আমি বস্তুবিলাক কি কৰো এটা এনেকুৱা এটা দীঘল বক্স থাকে আমি যেতিয়া এয়াৰপৰ্টত যাওঁ বা ৰেলৱে ষ্টেচনত যাওঁ তেতিয়া ৰেলৱে ষ্টেচনৰ আগতে নাছিলে আজিকালি হৈছে তেতিয়া আমি আমাৰ বস্তুবিলাক ইয়াতে দি দিওঁ আৰু বস্তুবিলাক কি হয় এনেকে গৈ থাকে তো এইফালে মানুহ যোনবিলাক থাকে সিকিউৰিটি পাৰ্চনেল সিহঁতি চাই থাকে আমাৰ বেগৰ ভিতৰত কি বস্তু আছে বেগৰ ভিতৰত কি বস্তু আছে সব সেই এক্সৰে মেচিনত ওলাই যায় সেইটো সিকিউৰিটি পাৰপজত ইউজ কৰা এক্সৰে মেচিন হয় মানে লাগেজত কি আছে সব দেখাই দিয়ে ঠিক আছে দেন কি হয় এস্ট্ৰনমি আৰু হেৰিটো ইউজ কৰা হয় কেতিয়াবা চাবা তোমাৰ বডিত চেক কৰা হয় তোমাৰ বডিত পুৰা এটা মেটেল ডিটেক্টৰ লৈ চেক কৰে যাতে কিবা কিবি ইলিগেল বস্তু আছে নেকি সিহঁতি চাব বিচাৰে সো সেইটো ওয়ান কাইন্ড অফ এক্সৰে ঠিক ক'ব নোৱাৰি সেইটো মানে অলপ হেৰি এক্সৰে যোনখিনি বস্তু ইউজ কৰা হয় সেই মেটেল ডিটেক্টৰটো সেইটোৱে ইউজ কৰা হয় দেন কামছ ইয়াৰ এস্ট্ৰনমি কি হয় চোৱা astronomy it is imitated by celestial objects and are studied to understand the environment তো কৈছোৱে এই যোনবিলাক আমাৰ এস্ট্ৰনমি অবজেক্টস বিলাক হয় সেইবিলাকক আমি ষ্টাডি কৰিব পাৰো এইবিলাকৰ কাৰণে স্পেচিয়েল এক্সৰে মেচিন থাকে এস্ট্ৰনমি কাৰণে আৰু সেইবিলাক আমি জানিব পাৰিলে আমি তেতিয়া এনভায়ৰনমেন্টৰ কথাটো অলপ আগতে জানিব পাৰো লাইক নেচাৰত জেনেৰেলি ইউজ কৰা হয় ধৰা কেতিয়া সাইক্লোন আহিব কেতিয়া কি আহিব সেইবিলাক মেচিনছ বিলাক আছে যে সেইবিলাকত আমি চাব পাৰো ইন্ডাষ্ট্ৰিয়েল পাৰপজ okay now comes your industrial purpose here it is widely used to detect the defects in the wells মানে is a ইন্ডাষ্ট্ৰিয়েল পাৰপজতো এক্সৰে ইউজ কৰা হয় ৱেল্ড মানে ৱেল্ডিং তোমালোকে কৰা ঠিক আছে তাতেও এক্সৰে মেচিন ইউজ কৰিব পাৰি লাইক এইটো হেৰি তোমালোকেতো ৱৰ্কশ্বপত কৰিছে নে নাই গম তোমালোকে ৱৰ্কশ্বপত ৱেল্ডিং কৰিছে নেকি Yes, ma'am. Okay. এই যে অলপ এনেকুৱা ফায়াৰ টাইপ আহি যায় ন সেইবিলাকতো আমি চাব পাৰো কিবা ডিফেক্ট আছে নেকি আৰু ৱেল্ডিং ড্ৰিলিং য'ত অইল ড্ৰিল কৰি উলিয়াই তো তাতেও কিছুমান হেৰি আছে এক্সৰে মেচিন আছে তাৰ আগতে মানে কি হয় চোৱা কেতিয়াবা ড্ৰিলিঙত বোম ফুটাৰ চান্স থাকে যদি মানে ডিফেক্ট থাকে বোম ইন দ্য চেন্স কি মানে সেইটো লিক হৈ পিনে জুই জ্বলি যায় ন সেইটো প্ৰিভেন্ট কৰিবলৈ আগতেই এক্সৰে মেচিন দি তলত চাই ল'ব যে অকে সব ঠিক আছে দেন উই কেন নাও ৱেল্ড অৰ ডিগ দ্য অইল মানে তলৰ পৰা গৈ অকে এতিয়া সব বস্তু ঠিকে আছে আমি এতিয়া ডিগ কৰি পিনে অইল খিনি উলিয়াই আনিব পাৰো সো সেইবিলাক কাৰণতো এক্সৰে মেচিন ইউজ কৰা হয় সেইটো ইন্ডাষ্ট্ৰিয়েল পাৰপজ বুলি কয় ৰেষ্টৰেচন দে আৰ ইউজ টু ৰেষ্টৰিং অল্ড পেইন্টিং কিছুমান বহুত পুৰণা দিনৰ ৰজা দিনৰ পেইন্টিংছ কেতিয়াবা মাটিত পতি থাকে ঠিক আছে সেইবিলাক খান্দি পিনে উলিয়াই আমি ধৰিব নোৱাৰো ভালকে ইমেজটো যেতিয়া আমি চাফা কৰি দিও ইন জেনেৰেল কাপোৰ চাপোৰ দি চাফা কৰি দিও ইমান ভালদৰে ক্লিয়াৰ নহয় ওকে কিন্তু এক্সৰে মেচিনৰ আগত যদি পোৰ্ট্ৰেটখন দি দিও তেতিয়া পোৰ্ট্ৰেটখন বা পেইন্টিংখন ধুনীয়াকে ওলাই যায় সো সেইটো ওয়ান কাইন্ড অফ এক্সৰে এটা হেৰি হয় ইউজ হয় ৰেষ্টৰেচনত ঠিক আছে সো নেক্সটটো চাও কি আছে ওকে এইখিনিতে আমাৰ এক্সৰে আজি খতম হৈ গ'ল তো এতিয়া নেক্সট তোমালোকৰ এক্সৰে কিবা সুধিব লগা আছে যদি সুধা নহলে মই 7.4ত ৰেডিঅ' এক্টিভিটিত যাম এক্সৰে চেপ্টাৰটো বহুত শৰ্ট হয় ইম্পৰ্টেন্ট এইকেইটাই কোৱেশ্চন আহিব পাৰে পৰীক্ষাত মই কোৱেশ্চনটা একচুৱেলি লিখিয়ে দিছো তোমালোকৰ সুবিধাৰ কাৰণে এক্সৰে হোৱাট ডু মিন বাই এন এক্সৰে বা হোৱাট আৰ এক্সৰেজ তাৰপিছত হু ইনভেন্টেড এক্সৰে আহিব পাৰে ইমান দীঘল লিখিব নালাগে নিয়াৰ নামটো দিবা আৰু ইয়াৰটো দিলে হৈ গ'ল দেন তাৰপিছত কি আহাৰ চান্স আছে আৰু এক্সৰে ৱৰ্ক আহাৰ ইমান চান্স নাই তথাপিও পঢ়িবা আৰু প্ৰপাৰ্টিজ অফ এক্সৰে আহাৰ চান্স আছে বহুত ইম্পৰ্টেন্ট হয় দেন আৰু ইউজেছ অফ এক্সৰে টাইপস অফ এক্সৰে এন্ড ইউজেছ অফ এক্সৰে টো চাই ল'বা ভালদৰে তোমালোকে ঠিক আছে কিবা ডাউট আছিলে এক্সৰে এনি ডাউট ইন এক্সৰে নাই মেম সবৰে ঠিক আছে ক্লিয়াৰ আছে
নোটছটো দি দিম তোমালোকে পিছত চাই যদি ডাউট থাকে মোক মেছেজ কৰিবা ফোনত সুধিবা ওকে এতিয়া আমি নেক্সট চেপ্টাৰ যাওঁ 7.4 এক্সেট ইমান সুধিবলগীয়া একো নাই ইজি হয় বহুত এখন দেখি আছা পিডিএফ খন লেকচাৰ নোট অন চেপ্টাৰ 7.4 বুলি Yes, ma'am. ওকে ৰেডিঅ' এক্টিভিটিৰ ওপৰত আমি পঢ়িব লাগিব ঠিক আছে কি আছে সা radioactivity natural and artificial radioactivity emission of alpha beta and gamma radiation their properties and its uses okay now comes radioactivity কি হয় a nuclear phenomenon of spontaneous and continuous disintegration of an unstable nucleus accompanied by emission of different types of radiation is called radioactivity আগতে পঢ়ি লৈছো তাৰপিছত বুজাই আছো তোমালোকক এইটো অলপ থিয়ৰি আছে কিন্তু মাজে মাজে যোনবিলাক তোমালোকক কম ইম্পৰ্টেন্ট সেইবিলাক তোমালোকে লিখি যাবা The substance which exhibits radioactivity is called a radioactive substance. Example, uranium, thorium, radium, polonium, actinium, etc. Different types of emission that place from the nucleus are alpha, beta, and gamma radiation. Okay, so এতিয়া সব কি কৈছে এতিয়া কৈছে কি nuclear phenomenon of spontaneous and continuous disintegration of an unstable nucleus accompanied by emission of different types of radiation মানে কি কৈছে nuclear phenomenon যেতিয়া disintegration হয় okay unstable nucleus এটা যেতিয়া disintegration হয় মানে হেতুক different types of radiation ভাঙি দিয়ে তেতিয়া আমি কি পাও radioactivity এই phenomenon তো কি কোৱা হয় radioactivity বুলি কোৱা হয় the substance june radioactive কিছুমান radioactive substance থাকে যেনেকে uranium thorium radium polonium actinium etc এইগিটা radioactive elements হয় ইহঁতৰ পৰা radioactivity উলিয়ায় ইহঁতৰ পৰা radioactivity radiation টো উলায় মানে কেনেকে উলায় কিয় উলায় সেইগিটা তলত আছে আমি চাম এতিয়া different types of emission মুঠতে মনত ৰাখিবা সব elements are not radioactive elements okay uranium thorium radium polonium actinium এইগিটা স্পেশালি radioactive elements হয় আৰু হিয়তি কিছুমান radiation উলায় এই radiation লাগক কি কোৱা হয় alpha beta gamma radiation these are very famous alpha beta and gamma radiation okay next natural and artificial radioactivity emission of alpha beta and gamma radiation it is what ki koise natural radioactivity is purely nuclear phenomenon juntu naturally hoy etu pure nuclear phenomenon hoy okay the nucleus of a radioactive substance is unstable eta radioactive substance or juntu nucleus hoy suppose this is a radioactive substance ইয়াৰ যোনটো ভিতৰৰ নিউক্লিয়াছ হয় হেতু সদায় আনষ্টেবল মানে ইয়াৰ পৰা সদায় ইলেক্ট্ৰনছ এক্সাইট হৈ থাকে ওকে হেকাৰণে আনষ্টেবল কৈছে and undergo spontaneous breakdown আৰু spontaneous breakdown মানে সদায় ভাঙি ভাঙি গৈ থাকে disintegration মানে এটা এটাকে পাৰ্টত ভাঙি ভাঙি গৈ থাকে the process continues until a stable nucleus is obtained সেই process যে ভাঙি ভাঙি গৈ থাকে হেতু কন্টিনিউ কৰি থাকিব যেতিয়ালৈকে এটা আমি stable nucleus নাপাও
ইয়াৰ ভিতৰত মই কৈছো কি হেতৰ নিউক্লিয়াছটো বহুত এক্সাইটেড থাকে এক্সাইটমেন্টত থাকে এক্সাইটমেন্ট ইন দ্য সেন্স বা আনস্টেবল মানে কি সদায় সিহঁতি স্পন্টেনিয়াস ব্ৰেকডাউন এনেকে ব্ৰেক হৈ থাকে ব্ৰেক হৈ গৈয়ে থাকে ঠিক আছে কেতিয়ালৈকে গৈ থাকিব যেতিয়ালৈকে এটা ষ্টেবল নিউক্লিয়াছ নাপাও মানে যেতিয়ালৈকে এটা নিউক্লিয়াছ পাম সেই নিউক্লিয়াছটোৰ পিছত আৰু হি ভাঙিব নোৱাৰে ওকে তেতিয়ালৈকে ই চলিয়ে থাকিব 10 মিনিটছৰ পিছত এটো হেৰি হ'ব আৰু ৰিজইন কৰিবা এতিয়া চোৱা কেনেকে ভাঙিছে এইবিলাক যে মই যে তোমালোকক কলো ভাঙি গৈ থাকে ডিসইন্টিগ্ৰেটেড হয় বা স্পন্টেনিয়াস ব্ৰেকডাউন হয় কেনেকুৱা হয় আমি কৈছ পাইছিলো যে ইউৰেনিয়াম থৰিয়াম ৰেডিয়াম এইবিলাক হলগে কি হয় তোমালোকৰ ৰেডিঅ'এক্টিভ এলিমেন্টছ হয় ইহঁতি জেনেৰেলি আনষ্টেবল থাকে আৰু ইহঁতৰ নিউক্লিয়াছ বিলাক জেনেৰেলি আনষ্টেবল আৰু ইহঁতি ভাঙি গৈ থাকে ইউৰেনিয়াম 238 আৰু 92 ওকে এই কালি তোমালোকক কৈছিলো যে এক্স এ জেড হলে কি হয় ওপৰতো হলগে মাস নাম্বাৰ ওপৰতো মাস নাম্বাৰ হয় ওকে এন্ড জেড মানে এটমিক নাম্বাৰ মনত ৰাখিবা ঠিক আছে ইউৰেনিয়ামৰ এটমিক নাম্বাৰ কিমান 92 মাস নাম্বাৰ কিমান 238 they are radioactive element and they are not stable so সিহঁতে কি হ'ব স্পন্টেনিয়াস ব্ৰেকডাউনত ভাঙি যাব যেতিয়া হি ভাঙি যাব তেতিয়া আমি কি পাম কেনেকে ভাঙিব ঠিক আছে 90 plus 2 ভাঙিছে হি দেখিছা 90 plus 2 92 হয় তাৰপিছত 234 plus 4 238 হয় হি হেনেকে ভাঙিব ঠিক আছে তো প্ৰথমতে 234 মাস নাম্বাৰ আৰু 90 এটমিক নাম্বাৰত হি ভাঙি যাব ভাঙি গৈ কি হ'ব থৰিয়াম হ'ব TH মানে থৰিয়াম হয় TH মানে থৰিয়ামত প্ৰথমতে থৰিয়ামত ভাঙিব তাৰ পিছত যোনখিনি এমাউন্ট ৰাখি থাকি গল ন কিমান থাকি গল 92 হ'বলে কিমান থাকি গল 2 থাকি গল সো 2 এটমিক নাম্বাৰ লিখিম আৰু তাৰ পিছত 234 টো লিখিলো লিখাৰ পিছত কিমান হ'ব আৰু 4 এটা লাগে 4 আমি এড কৰিলো ওকে এতিয়া এটমিক নাম্বাৰ 2 আৰু মাস নাম্বাৰ 4 থকা কি এলিমেন্ট হয় হিলিয়াম সো হি ভাঙি গল হিলিয়ামলৈ মানে ইউৰেনিয়াম 238 ইউৰেনিয়াম এটমিক নাম্বাৰ 92 মাস নাম্বাৰ 238 প্ৰথমতে থৰিয়ামত ভাঙে তাৰ পিছত হিলিয়ামত ভাঙে ঠিক আছে নেক্সট হলগে থৰিয়াম এবাৰ থৰিয়াম আকৌ ভাঙিব এবাৰ চোৱা এটো স্পন্টেনিয়াস ব্ৰেকডাউন এটাৰ পিছত এটাকে ব্ৰেকডাউন হৈ থাকে থৰিয়াম ভাঙিলে এবাৰ থৰিয়ামটো নিজে ভাঙিব থৰিয়াম 234 আৰু 90 কেনেকে কৰিব 91 minus 1 কৰিব তাৰ পিছতে হি পাব 90 ওকে এতিয়া চোৱা 234 91 ওকে PA poloniumত কি ভাঙি গৈছে ঠিক আছে 234 এটমিক নাম্বাৰ 91 poloniumত কি ভাঙি গৈছে দেন কি হল লাষ্টত এটা থাকি গল কি লাষ্টত -1 জেনেৰেলি এনেকুৱা এটমিক নাম্বাৰ কাৰো নাথাকে অনলি কাৰ থাকে ইলেক্ট্ৰনছ থাকে সিন্স ইলেক্ট্ৰনছ আৰ নেগেটিভলি চাৰ্জ সেইকাৰণে ই এটত ভাঙি গল ওকে দেন এটা মুখস্থ কৰিব লাগিব তোমালোকে কোৱেশ্চন এটা ইম্পৰ্টেন্ট হয় এতিয়া লিখি লবা নেক্সট কি ভাঙিছে চোৱা ইউৰেনিয়াম থৰিয়াম ৰেডিয়াম ভাঙিছে ৰেডিয়াম 220 ৰেডিয়ামৰ এটমিক নাম্বাৰ 88 হয় আৰু মাস নাম্বাৰ 226 হয় ৰেডিয়ামটো কিহত ভাঙি গল থৰিয়াম আৰু হিলিয়ামত ওকে 88 টো কেনেকে লিখিব পাৰি 86 plus 2 ওকে 86 এটমিক নাম্বাৰ থাকা কি কম্পাউন্ড হয় থৰিয়াম সো থৰিয়ামটো 90 টো পাইছো থৰিয়ামটো 86 টো পাইছো থৰিয়ামছ are what isotopes হয় ঠিক আছে কালি আমি আইসোটোপছৰ হেৰি পঢ়িছিলো নোটস পঢ়িছো তোমালোকে যে আইসোটোপছত কি হয় সিহঁতৰ হেৰি হয় ডিফাৰেন্ট এটমিক নাম্বাৰস ওকে সো থৰিয়ামত ভাঙি গল প্লাস হিলিয়ামটো হয় বাৰু 2 এটমিক নাম্বাৰ and mass number is 4 এনেকে হেতু ভাঙি গৈছে সব ভাঙিব নোৱাৰে ইউৰেনিয়াম থৰিয়াম ৰেডিয়াম এইবিলাকে জেনেৰেলি ভাঙ খায় মানে এইবিলাক জেনেৰেলি কি হয় নেচাৰেল ৰেডিঅ' এক্টিভিটি এটি নেচাৰেলি ৰেডিঅ' এক্টিভ সাবস্টেন্স হয় সো তোমালোকে এগিটা লিখি লোৱা
example of natural radioactivity এটা important হয় ইতিয়া বৰ্তমান লিখিবা হৈছে লিখা তোমালোকৰ হৈছে ন লিখা সো ইতিহাসত কি কৈছে it was discovered এই যে radioactivity টো কোনে ডিসকভার কৰিছে হেনৰি বেকারেলৰ ই ডিসকভার কৰিছিলে কিমান চনত 1896 ত while studying the fluorescence and phosphorescence of compounds by ordinary light যেতিয়া হি fluorescence আৰু phosphorescence of compounds ordinary light যেতিয়া হি স্টাডি কৰি আছিল তেতিয়া হি দেখিলে যে illuminating some pieces of uranium potassium sulfate they become capable of affecting photographic plate মানে যেতিয়া uranium potassium sulfate ভাঙি চাইছিলে some pieces কৰি চাইছিলে fluorescence use কৰি পিনে তেতিয়া দেখিলে যে কিছুমান photographic plate সিহঁতি এফেক্ট কৰে মানে এফেক্ট মানে কেনেকুৱা কৰে সিহঁতি আৰু ভাঙি ভাঙি গৈ থাকে so he accidentally to দেখা পালে so হেতু হি natural radio হেতু হি radioactivity বুলি নাম দিলে okay the process to next ki dekhaise son experiment a radioactive substance is placed in a lead block and the radiations coming out of a subject to an electrostatic field are shown in the figure one type of radiation is found to move okay to dekhai loisu agote bhaldore is found to move towards the negative plate. So, one type of radiation is found to move towards the negative plate. Ekhon amar negative plate hai. Thik ase? A second type of moves towards the positive plate. Aru eta radiation ki hoy? The positive plate or phale jabo dhore. And third type was found to move under the third type junta asil heto ki koile they found to be undeviated কিন্তু third type হয় হেতু কলকিও না যায় হি undeviated হি straight থাকে this clearly shows that there are three different types of radioactive radiation okay এটো clearly note কৰিলে যে তিনটা different types of radioactive radiation থাকে this nuclear phenomenon of spontaneous emission of different types of radiations from the nucleus of the atom is called natural radioactivity ইয়াৰ পৰা মানে গম পোৱা গল যে different types of radiation আছে from the nucleus of an atom আৰু হেতুকে কোৱা হয় যে natural radioactivity okay এটো তোমালোকে diagram টো চাব পাৰা এটো চোৱা
এখন আছিলে কিছুমান ডিফ্লেক্ট কৰে নিগেটিভৰ ফালে কিছুমান মুভ কৰে পজিটিভৰ ফালে ঠিক আছে আৰু কেছ হয় এইডাল আহি গৈছে নিগেটিভৰ ফালে গৈছে আলফা পাৰ্টিকল বিটা পাৰ্টিকল কলে গৈছে পজিটিভৰ ফালে আৰু কিছুমান থাৰ্ডটো কলে গৈছে আনডেভিয়েটেড মানে সিহঁতি ষ্টেট থাকে সো তাৰ পৰাই গম পালে যে সদায় ডেভিয়েশন কিমান হয় থ্ৰী টাইপছত আছে কি আলফা বিটা গামা আৰু হেতুকে সিহঁতি কোৱা হলগে কি নেচাৰেল ৰেডিঅ' এক্টিভিটি ওকে নাও কি কৈছে এতিয়া চোৱা এইটো এতিয়া